উত্তৰাখণ্ডত বিজয়ধ্বজা উৰুৱালে অসমৰ পেঞ্চাক চিলাত খেলুৱৈয়ে। সৰ্বভাৰতীয় পেঞ্চাক চিলাত প্ৰতিযোগিতাত অসমৰ 18টা পদক অৰ্জন। অসম পেঞ্চাক চিলাত সন্থাৰ শুভেচ্ছা। যোৱা 29ৰ পৰা 31 জানুৱাৰীলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত হয় তৃতীয় সংখ্যক সৰ্বভাৰতীয় পেঞ্চাক চিলাত চেম্পিয়নশ্বিপ 2026। ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ উদ্যোগত তথা উত্তৰাখণ্ড পেঞ্চাক চিলাত সন্থাৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 29জনীয়া অসম দলে। সৰ্বভাৰতীয় পৰ্যায়ত 3দিনীয়াকৈ অনুষ্ঠিত হোৱা ছিংগা, মাকান, প্ৰি-টিন, প্ৰি-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ পেঞ্চাক চিলাত প্ৰতিযোগিতাত অসমে আজৰি আনিলে মুঠ 18টা পদক। ইয়াৰে 5টা সোণ, 6টা ৰূপ আৰু 7টা ব্ৰঞ্জৰ পদক। দেশৰ 34খন ৰাজ্যৰ উপৰি ITBP, CISF আৰু বিভিন্ন ৰাজ্যৰ আৰক্ষী খেলুৱৈসহ প্ৰায় 1400গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসম আৰক্ষীৰ খেলুৱৈসকলেও দাঙি ধৰিলে প্ৰদৰ্শন। অসমক প্ৰতিনিধিত্ব কৰি শোণিতপুৰ জিলাৰ আফৰোজা খাতুন আৰু প্ৰগতি মহন্তই সোণৰ পদক আৰু জ্যোতিকা ৰাভাই লাভ কৰে ব্ৰঞ্জৰ পদক। সেইদৰে ধেমাজি জিলাৰ দীপশিখা দাধৰাই সোণৰ পদক, মোহন কলিতাই ৰূপৰ পদক, সঞ্জিত লিম্বু আৰু লোহিতা পেগুৱে অৰ্জন কৰে ব্ৰঞ্জৰ পদক। আনহাতে তিনিচুকীয়া জিলাৰ যজ্ঞ সন্দিকৈ আৰু ইবানী কুমাৰীয়ে সোণৰ পদক, মোহিনী প্ৰধান, মৌচম চেতিয়া আৰু দিব্যজ্যোতি বৰাই ৰূপৰ পদক, গুণগুণ যাদৱে দখল কৰে ব্ৰঞ্জৰ পদক। তদুপৰি অসম পুলিচৰ হৈ নিজম বসুমতাৰী, পম্পী দেউৰীয়ে ৰূপৰ পদক আৰু কুমাৰ মাধুৰ্য পেগুৱে আজৰি আনে ব্ৰঞ্জৰ পদক। উল্লেখ্য যে অসম পেঞ্চাক চিলাত সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলেৰ নেতৃত্বত যোৱা অসম দলৰ মুখ্য প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰে স্বপন দৈমাৰীয়ে। লগতে ৰাষ্ট্ৰীয় বিচাৰক ওম চেত্ৰীয়ে মুখ্য বিচাৰক ৰূপে প্ৰতিযোগিতাখনত দায়িত্বভাৰ লাভ কৰে। ইফালে প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰী ৰেখা আৰ্য। ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ উদ্যোগত আৰু উত্তৰাখণ্ড পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ সহযোগত আয়োজিত 3দিনীয়া কাৰ্যসূচীৰে খুব আড়ম্বৰপূৰ্ণ কাৰ্যসূচী আয়োজিত সদৌ ভাৰত ভিত্তিত অনুষ্ঠিত হৈ যোৱা পেঞ্চাক চিলাত প্ৰতিযোগিতাখনিত আমাৰ অসমৰ পৰা 29জনীয়া দলে অংশগ্ৰহণ কৰে আৰু এই 29টা দলৰ ভিতৰত আমাৰ অসম পুলিচ আছিলে, তিনিচুকীয়া জিলা, ধেমাজি জিলা, কামৰূপ ৰুৰেল, শোণিতপুৰ জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত আমি 18টা মেডেল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'লোঁ। তাৰ 18টা মেডেলৰ ভিতৰত 5টা সোণৰ পদক, 6টা ৰূপৰ পদক আৰু 7টা ব্ৰঞ্জৰ পদক আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ ইয়াত ঠাণ্ডাটো খুবেই বেছি তুলনামূলকভাৱে, গতিকে আমাৰ ল'ৰা ছোৱালী খেল প্ৰদৰ্শন কৰিবলৈ অলপ প্ৰতিকূল পৰিৱেশ এটা সৃষ্টি হৈছিলে। তথাপিও যোৱা 5 দিন ধৰি পেলাই যি আমি যাত্ৰা কৰি ইয়াতে এইখিনি খেল প্ৰদৰ্শন কৰি ইমানখিনি এচিভমেণ্ট দেখিলোঁ, আমাৰ নিশ্চয় লেখন ল'বলগীয়া এটা আমাৰ সফলতা। আৰু ইয়াতে আমি 28 তাৰিখে আহি পাইছিলোঁ আৰু 28 তাৰিখে ৰাতি আহি পাই 29 তাৰিখে ৰাতিপুৱাৰ পৰা আমাৰ 29, 30 আৰু 31 জানুৱাৰী, আজি আমাৰ 31 জানুৱাৰী তাৰিখে জাষ্ট আমাৰ 22 তাৰিখ মানে পুৰস্কাৰ বিতৰণী সভা আয়োজন কৰা হৈছিলে, সমাপন হৈছে। আৰু ইয়াত আমাৰ ৰাজ্যিক স্পৰ্টছ মিনিষ্টাৰ ৰেখা মেডাম আহিছিলে আৰু খুব সুন্দৰকৈ এই খেলখন সমাপন কৰা হ'ল। খেলখনৰ এই সফলতাৰ আঁৰত আমাৰ কেইবাগৰাকীও নেতৃত্ব আমি নাম ল'ব লাগিব। সৰ্বপ্ৰথমে আমাৰ স্বপন বৰ ডাঙৰীয়া, মাষ্টাৰ স্বপন দৈমাৰী ডাঙৰীয়া। স্বপন দৈমাৰী ইয়াত গোটেই টিমটো অভাৰঅল কোচ হিচাপে তেওঁ দায়িত্ব ভাৰ কাণ পাতি লৈছে। আৰু লগতে আমাৰ ওম চেত্ৰী ধেমাজি জিলা পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী আৰু আজি ইণ্ডিয়ান পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ হৈ পেলাই তেওঁ টেকনিকেল ৰেফাৰী জুৰি কাম কৰিছে আৰু যোৱা 3টা দিন তেওঁ ফেডাৰেশ্যনক এইখিনি দিছে, যাৰ কাৰণে সুচাৰুৰূপে খেলখনি পৰিসমাপ্তি হৈছে। আমাৰ মনোজ কালবাৰো আহিছে, ইয়াত তিনিচুকীয়া জিলা পেঞ্চাক চিলাৰ জেনেৰেল ছেক্ৰেটাৰী। আৰু
বহুতখিনি তেওঁৰ অৰিহণা আছে ইয়াত গতিকে সদৌ শেষত আমি অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ গগৈ স্পৰ্টছ এনিৰ জৰিয়তে আৰু ইয়াত আমি সকলো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুদূৰ উত্তৰাখণ্ডৰ দেহৰাদুনৰ পৰা আমি অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ মাননীয় সভাপতি পৰমানন্দ চাইঙে ছাৰলৈ লগতে উপসভাপতি মৃদুল পৱন জোৰ ছাৰলৈ আমি ইয়াৰ পৰাই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ পেঞ্চাকচিলাট খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com